12 ছেপ্টেম্বৰ দিনাখনেই অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে 12 ছেপ্টেম্বৰ দিনটো যিটো দিনত SITৰ অভিযোগনামা দাখিল কৰাৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক কোৰ্টৰ আদালতৰ জৰিয়তে গঠন কৰাৰ কথা ঘোষণা কৰিলে আৰু সেই আদালতৰ জৰিয়তে গোটেই বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ কথা তেখেতে ঘোষণা কৰিছিলে। দিনটো 12 ডিচেম্বৰ যিদিনাখন SITৰ অভিযোগনামা দাখিল কৰা হৈছিল সেইদিনাখনেই মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক আদালতৰ গঠন কৰা হ'ব আৰু এই আদালতৰ যোগেদি গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব, জুবিনদাৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব। কিন্তু অতি আশ্চৰ্যজনকভাৱে 12 ডিচেম্বৰত তেখেতে কোৱা যিটো কথা আদালত ঘোষণাৰ দিনটোৰ পৰা আজি 71টা দিন সম্পূৰ্ণ হৈছে, 2 মাহ 9টা দিন। 2 মাহ 9টা দিন সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু আজিলৈকে ফাষ্ট ট্ৰেক কোৰ্ট আজিলৈকে গঠন কৰা আমি দেখিবলৈ পোৱা নাই। বিচাৰ প্ৰক্ৰিয়া আজিলৈকে ত্বৰান্বিত কৰিবৰ কাৰণে যিটো দায়িত্ব আছিল, যিটো জাতীয় দায়িত্ব, জুবিনদাৰ এই মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, বিধানসভাৰ মজিয়াত কোৱা হত্যা, এই হত্যাৰ যিসকল দোষী ব্যক্তি আছে সেই ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া উপেক্ষা, এয়া অৱহেলা নে এয়া কিবা কাৰণত ভয়? 20 ছেপ্টেম্বৰ 2025ত SIT তদন্ত ঘোষণা কৰা হৈছিল। 24 ছেপ্টেম্বৰ SIT গঠন কৰা হ'ল। 3 অক্টোবৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী সৌমিত্ৰ শইকীয়াৰ তদন্ত আয়োগ গঠন কৰা হ'ল আৰু 1 অক্টোবৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত অক্টোবৰৰ প্ৰথম সপ্তাহত 5গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। এইখিনি হ'ল পৰিক্ৰমা বা এইখিনি বিষয়। তাৰ পাছত 12 ছেপ্টেম্বৰৰ দিনাখন SITৰ অভিযোগনামা দাখিল কৰা হৈছে। যেতিয়াই তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্টত গোটেই বিষয়টো তেওঁলোকে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, খৰতকীয়াকৈ বিচাৰ প্ৰক্ৰিয়া হ'ব, এই গোটেই প্ৰক্ৰিয়াটোত দুটা কথা আছে। দোষীয়ে তাৎক্ষণিকভাৱে শাস্তি পোৱাৰ সম্ভাৱনা আছে, নতুবা যেনেকৈ তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰা যিটো এপিল এইটো তেওঁলোকে খাৰিজ কৰিছিল, তেওঁলোকে নাইকিয়া কৰিছিল। আৰু এতিয়া এই ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে জামিনৰ যিটো প্ৰভিজন, সেই প্ৰভিজনটো খোল খাব বা মুকলি হৈ যাব, যাৰ ফলত জনগণৰ খং ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে আচলতে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰা নাই। আৰু দ্বিতীয় কথা, ন্যায় যিহেতু তেওঁলোকে দিয়াৰ তেওঁলোকৰ কোনো লক্ষ্য আৰু উদ্দেশ্য নাই, তেওঁলোকৰ কাৰণে এই জুবিনদাৰ মৃত্যু, মুখ্যমন্ত্ৰীয়ে কোৱা হত্যা, এই হত্যাক তেওঁলোকে যিহেতু ন্যায় দিব খোজা নাই, সেইকাৰণে এই প্ৰক্ৰিয়াটো ইচ্ছা কৰিয়েই তেওঁলোকে বিলম্ব কৰিব খুজিছে, ইচ্ছা কৰিয়েই এইটো তেওঁলোকে পিছুৱাই ৰাখিছে। কাৰণ নহ'লে এই বিষয়টোক লৈ এটাও কোনো ধৰণৰ মুখত তেওঁলোকৰ মন্তব্য নাই, এই বিষয়টোক লৈ তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দেখিবলৈ পাইছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, বিজেপি দল, মুখ্যমন্ত্ৰী, বিজেপি চৰকাৰ, কোনেও এই বিষয়টো যাতে মানে ন্যায় পোৱাৰ দিশত অগ্ৰসৰ নহয়, এই গোটেই কথাটোত তেওঁলোকে মৌন হৈ আছে বা ক'ৰবাত তেওঁলোকে এই বিষয়টোক উপেক্ষা কৰিবৰ কাৰণে, অৱহেলা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে যে তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক কোৰ্ট তেওঁলোকে গঠন কৰক। হয়তো নিৰ্বাচনৰ এসপ্তাহমানৰ আগত ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি তেওঁলোকে ভোট ল'বলৈ ধান্দা কৰিব পাৰে, কাৰণ তেতিয়া তেওঁলোকে এই সময়টো অতিক্ৰম কৰি গুচি যাব। এই যে জামিন আবেদন কৰাৰ বিষয় বা ফাষ্ট ট্ৰেক কোৰ্টৰ বিচাৰৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লগে লগে যিহেতু তেওঁলোকৰ জুলুঙাৰ মেকুৰী ওলাই পৰিব, তেওঁলোকে যিহেতু যিসকল দোষী ব্যক্তি আছে তেওঁলোকক শাস্তি দিবৰ তেওঁলোকৰ অলপমানো তেওঁলোকৰ ইচ্ছা নাই, সেই কথাটো যিহেতু ওলাই পৰিব, জুলুঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে ফাষ্ট ট্ৰেক কোৰ্ট বনোৱা নাই। ফাষ্ট ট্ৰেক কোৰ্টখন তেওঁলোকে গঠন নকৰি এই বিচাৰ প্ৰক্ৰিয়াটো তেওঁলোকে আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰা আমি দেখিবলৈ পোৱা নাই। আচৰিত হ'ব, ৰাজ্য চৰকাৰে আয়োজন কৰা যিখন 9ম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা দিয়াৰ যিটো অনুষ্ঠান জ্যোতি চিত্ৰপণত দিছিলে, তাত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে এখন কোনো ধৰণৰ তেওঁলোকে শ্ৰদ্ধাঞ্জলি কৰিবৰ কাৰণে ফটো তাত ৰখা আমি দেখা নাই, প্ৰতিচ্ছবি। আচৰিত কথা। এই কথাটো অৱশেষত ৰাজ্যপালে ভাবিলে যে এই কথাটো বিৰাট বেয়া হ'ল, সেইকাৰণে তেওঁৰ ভাষণত
তেওঁক স্মৰণো কৰিছে, তেওঁৰ নাম লৈছে আৰু শ্ৰদ্ধাও জনাইছে ৰাজ্যপালে। কিন্তু ৰাজ্যিক চলচ্চিত্ৰ বঁটা দিয়া এই অনুষ্ঠানটো, অসম চৰকাৰৰ যিটো অনুষ্ঠান, তাত জুবিনদাৰ এখন প্ৰতিচ্ছবিৰ স্থান নোপোৱাটো কেনেকুৱা ধৰণৰ কথা? এইটো ৰাজ্য চৰকাৰৰ মানসিকতাৰ বহিঃপ্ৰকাশ নহয় জানো? তেওঁলোকৰ অৱজ্ঞা, তেওঁলোকৰ জুবিনদাৰ প্ৰতি যিটো ব্যৱহাৰ আৰু দৃষ্টিভংগী, তাৰ বহিঃপ্ৰকাশ নহয় জানো?